নমস্কাৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ' এটালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। লগতে আপোনালোকে যদি DHSৰ গ্ৰেড 3 অথবা গ্ৰেড 4 পদৰ পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। চিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে, অসমীয়াতে মোবাইলতে পঢ়িব পাৰিব। এইখন গাইডবুকৰ পৰা ৰিচেণ্টলি হৈ যোৱা লখিমপুৰ মেডিকেল কলেজ DHSৰ টেকনিকেল পৰীক্ষা লগতে ADRE গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাত যথেষ্টখিনি কুৱেশ্যন এনচাৰ কমন হোৱা দেখা গৈছে। গতিকে আগন্তুক DHSৰ গ্ৰেড 4 আৰু গ্ৰেড 3 পদৰ পৰীক্ষাৰ কাৰণে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব। ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু মোবাইলতে পঢ়িব পাৰিব। চ' পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ। প্ৰথম কুৱেশ্যন দিয়া আছে, ইংগ-বৰ্মী যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি, ইংৰাজ আৰু মানৰ মাজত ইংগ-বৰ্মী যুদ্ধ সংঘটিত হৈছিল। অতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যন, মনত ৰাখিব, ইংৰাজ আৰু মানৰ মাজত ইংগ-বৰ্মী যুদ্ধ সংঘটিত হৈছিল। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, অনন্ত লহৰী কোনে লিখিছিল? অপশ্যন এ দিয়া আছে অনন্ত আচাৰ্য, বি দিয়া আছে শংকৰদেৱ আৰু অপশ্যন চি দিয়া আছে মাধৱদেৱ। চ' অনন্ত লহৰী কোনে লিখিছিল? যিসকলে শুদ্ধ এনচাৰ জানে কমেণ্ট বক্সত কমেণ্ট কৰিব। ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, অনন্ত আচাৰ্যই অনন্ত লহৰী ৰচনা কৰিছিল। অতিকে গুৰুত্বপূৰ্ণ। নেক্সট কুৱেশ্যন দিয়া আছে, ভাৰতক প্ৰতিনিধিত্ব কৰা কনিষ্ঠ বক্সাৰগৰাকীৰ নাম কি? অপশ্যন দিয়া আছে জিতেন কুমাৰ, প্ৰদীপ চাৱাং, শিৱ থাপা আৰু দেৱেন্দ্ৰ কুমাৰ। তো ইয়াৰ এনচাৰ হ'ব অপশ্যন চি, শিৱ থাপা হৈছে ভাৰতক প্ৰতিনিধিত্ব কৰা কনিষ্ঠতম বক্সাৰ। মনত ৰাখিব, অপশ্যন চি কাৰেক্ট এনচাৰ। চ' আজিৰ এইটো পাৰ্টত আমি ভূগোলৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈ, খেল জগতৰ পৰা আৰম্ভ কৰি সংস্কৃতিলৈ সকলো ধৰণৰ কুৱেশ্যন এনচাৰ সামৰি লৈছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। চ' তাৰ পিছৰ কুৱেশ্যন আছে, হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? অপশ্যনসমূহ আছে, আপোনালোকে চাই ল'ব। ইয়াৰ পৰা শুদ্ধ এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব, তেতিয়া আপোনালোকৰ ৰিভিজন হৈ যাব। চ' হকীৰ যাদুকৰ বুলি অপশ্যন বি কাৰেক্ট এনচাৰ, ধ্যান চাঁদক কোৱা হয়। অপশ্যন বি কাৰেক্ট এনচাৰ, ধ্যান চাঁদক হকীৰ যাদুকৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দিয়া আছে, ছায়েন্সৰ কুৱেশ্যন, কি ৰক্তদলৰ ব্যক্তিক সাৰ্বজনীন দাতা বুলি কোৱা হয়? অৰ্থাৎ ব্লাড গ্ৰুপ আমাৰ 4টা আছে। 4টা মিনছ তাৰ এ পজিটিভ, এ নিগেটিভ, বি পজিটিভ, বি নিগেটিভ আছে আৰু আপোনাৰ অ' পজিটিভ, অ' নিগেটিভ আৰু এ বি পজিটিভ, এ বি নিগেটিভ আছে। চ' এতিয়া হ'ল, কি ৰক্তদলৰ ব্যক্তিক সাৰ্বজনীন দাতা বোলা হয়? অপশ্যনসমূহৰ পৰা শুদ্ধ এনচাৰ কমেণ্ট বক্সত কমেণ্ট কৰক। ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি, অৰ্থাৎ অ' ব্লাড গ্ৰুপৰ ব্যক্তিক সাৰ্বজনীন দাতা বুলি কোৱা হয়। মনত ৰাখিব, অ' ব্লাড গ্ৰুপ, অৰ্থাৎ অ' ব্লাড গ্ৰুপক সাৰ্বজনীন দাতা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আছে, কোনগৰাকী ব্যক্তিক ক্ৰিকেট জগতৰ কিংবদন্তি পুৰুষ বুলি কোৱা হয়? চ' অপশ্যন 4টা দিয়া আছে, চাই ল'ব। ইয়াৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন চি, ছাৰ ডন ব্ৰেডমেনক ক্ৰিকেট জগতৰ কিংবদন্তি পুৰুষ বুলি কোৱা হয়। অপশ্যন চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে, ক্ৰিকেট খেলৰ জন্ম ক'ত হৈছিল? অতিকে গুৰুত্বপূৰ্ণ, আমেৰিকা, ইংলেণ্ড, ভাৰত, অষ্ট্ৰেলিয়া। চ' ক্ৰিকেট খেলৰ জন্ম ক'ত হৈছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, ইংলেণ্ডত। ইংলেণ্ডত ক্ৰিকেট খেলৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়? অৰ্থাৎ অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? অপশ্যন 4টা দিয়া আছে, শুদ্ধ এনচাৰ কমেণ্ট বক্সত জলদি কমেণ্ট কৰক। অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? চ' ইয়াৰ এনচাৰটো হয়তো আমি সকলোৱে জানো, অপশ্যন চি কাৰেক্ট এনচাৰ, আদাম স্মিথক অৰ্থবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন এনচাৰ, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন? প্ৰশ্নটো আকৌ এবাৰ কৈ দিছোঁ, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন? অতিকে গুৰুত্বপূৰ্ণ, 5খন, 6খন, 10খন, 15খন। ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, 5খন। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে 5খন, মনত ৰাখিব। নেক্সট কুৱেশ্যন দিয়া আছে, নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সংখ্যা কিমান? ইতিমধ্যে আমি পাই আহিছোঁ, স্থায়ী সদস্য ৰাষ্ট্ৰ 5খন আৰু অস্থায়ী সদস্যৰ সংখ্যা হৈছে অপশ্যন এ 10খন। ঠিক আছে, অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে, ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো কি? অপশ্যন দিয়া আছে নিৰাপত্তা পৰিষদ, বি আছে সাধাৰণ সভা, চি আছে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ আৰু অপশ্যন ডি আছে ন্যাসৰক্ষী পৰিষদ। ইয়াৰে পৰা সুধিছে ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কোনটো? ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, সাধাৰণ সভা। ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ হৈছে সাধাৰণ সভা। অপশ্যন বি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে, ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটো কি? ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ, নিৰাপত্তা পৰিষদ, সাধাৰণ সভা, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যাসৰক্ষী পৰিষদ। ইয়াৰে কোনটো অংগ আটাইতকৈ গুৰুত্বপূৰ্ণ? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ হৈছে অতিকে গুৰুত্বপূৰ্ণ এটা অংগ। নেক্সট কুৱেশ্যন দিয়া আছে, মানস ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? বৰপেটা, বাক্সা, বঙাইগাঁও, চিৰাং।
সো মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত ইয়াৰ এনসাৰ হ'ব অপশ্যন বি বাক্সা জিলাত অৱস্থিত মানস ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলাত অৱস্থিত নেক্সট কুৱেশ্যন দিয়া আছে হাৰমতি এখন অৰ্থাৎ হাৰমতি এখন কি সুধিছে কমলা বাগিচা চাহ বাগিচা কফি বাগিচা ৰবৰ বাগিচা ইয়াৰ এনসাৰ হ'ব অপশ্যন সি কফি বাগিচা হাৰমতি এখন কফি বাগিচা মনত ৰাখি থ'ব নেক্সট কুৱেশ্যন দিয়া আছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টৰ অধীনস্থ জিলা কোনখন নহয় চাওক চিৰাং বাক্সা নলবাৰী কোকৰাঝাৰ সো বড়োলেণ্ডৰ আণ্ডাৰত চিৰাং পৰে বাক্সা পৰে কোকৰাঝাৰ পৰে কিন্তু নলবাৰী ডিষ্ট্ৰিক্ট বড়োলেণ্ডৰ আণ্ডাৰত নপৰে গতিকে শুদ্ধ এনসাৰ অপশ্যন সি হ'ব নলবাৰী জিলা বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টৰ অধীনস্থ নহয় অপশ্যন সি কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন দিয়া আছে দশ সহস্ৰৰ দেশ অৱস্থিত অৰ্থাৎ দশ সহস্ৰৰ দেশ ক'ত অৱস্থিত ফিনলেণ্ড ইংলেণ্ড স্কটলেণ্ড নিউজিলেণ্ড ইয়াৰ এনসাৰ হ'ব অপশ্যন এ ফিনলেণ্ড দশ সহস্ৰৰ দেশ ফিনলেণ্ডত অৱস্থিত নেক্সট কুৱেশ্যন দিয়া আছে পাটাগনিয়া মৰুভূমি কোনখন মহাদেশত অৱস্থিত এছিয়া ইউৰোপ আফ্ৰিকা দক্ষিণ আমেৰিকা মহাদেশ ইয়াৰে কোনখন মহাদেশত পাটাগনিয়া মৰুভূমি অৱস্থিত ইয়াৰ এনসাৰ হ'ব অপশ্যন ডি দক্ষিণ আমেৰিকা মহাদেশত পাটাগনিয়া মৰুভূমি অৱস্থিত নেক্সট কুৱেশ্যন দিয়া আছে কোনখন মহাদেশত গবি মৰুভূমি অৱস্থিত খুবেই গুৰুত্বপূৰ্ণ গবি মৰুভূমি কোনখন মহাদেশত অৱস্থিত এছিয়া মহাদেশ আফ্ৰিকা ইউৰোপ দক্ষিণ আমেৰিকা মহাদেশ চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ এনসাৰ জলদি কমেণ্ট বক্সত কমেণ্ট কৰিব যিসকলে জানে সো ইয়াৰ এনসাৰ হ'ব অপশ্যন বি এছিয়া মহাদেশত অৰ্থাৎ অপশ্যনটো অলপ কেতিয়াবা উল্টা পুল্টা হৈ যায় টাইপিং মিষ্টেক হৈ যায় সো কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ এছিয়া মহাদেশত গবি মৰুভূমি অৱস্থিত গবি মৰুভূমি এছিয়া মহাদেশত অৱস্থিত সো ভিডিওটো এইখিনিতে শেষ কৰিছোঁ যদি আপোনালোকে ভিডিওসমূহৰ পৰা অলপ হ'লেও উপকৃত হৈছে ভিডিওটো নিশ্চয় লাইক কৰিব আপোনাৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ